পাইছো ৰাইজৰ আশীৰ্বাদ মই শিৰত লৈ আগবাঢ়ি আহিছো মই প্ৰতি ঘৰে ঘৰে গৈ বৃদ্ধজনক সেৱা জনাই মোৰ কামত মানে মই নিয়োজিত হৈ গৈছো ৰাইজৰ কেনে ধৰণৰ এইবাৰ নিৰ্বাচনত কেনে ধৰণৰ প্ৰাৰ্থীক জয়যুক্ত কৰিব ৰাইজৰ মতে ৰাইজৰ প্ৰথম হৈছে বিবেকটো নিজৰ ভোট নিজে বিবেকৰ দ্বাৰা ভোটটো দিব লাগে ভোটটো কোনো কিনা বেচা নহয় নিজে বিবেক অনুযায়ী প্ৰাৰ্থীগৰাকী কেনেকুৱা প্ৰাৰ্থীগৰাকী মনোনীত প্ৰাৰ্থী হয় নে নহয় সেই বিষয়ে অৱগত কৰিহে ৰাইজে ভোটটো দিলে মানে সুখী হয় কেনে ধৰণৰ সমস্যা ইয়াত জড়িত হৈ আছে বৰ্তমান ইয়াত বিশেষকৈ আপোনাৰ অলপ হলে ৰাস্তা ঘাটৰ অলপমান অসুবিধা আছে ৰাস্তা ঘাটখিনি ভাল হোৱাৰ মই মানে যদি জয়ী হওঁ সেইখিনি কৰিবলৈ চেষ্টা কৰিম বিৰোধীৰ কেনে ধৰণৰ ভূমিকা আছে বিৰোধী মই তেনেকুৱা ঠিক ভূমিকা দেখা নাই জয় হ'ম যে এইটো আশাবাদী মই আৰু কিমান ভোটৰ ব্যৱধানত জয়যুক্ত মই নিজকে ভাবো বহুত ভোটৰ ব্যৱধানত জয়যুক্ত হ'ম বুলি ৰাইজৰ কেনে ধৰণৰ সহযোগিতা ৰাইজৰ বহুত 100% সঁহাৰি দি আছে ৰাইজে থেংক ইউ আমাৰ অগপ বিজেপি মিত্ৰ দলৰ প্ৰাৰ্থী হিচাপে জিলা পৰিষদত আমি প্ৰথমতে আমি দলীয় কাম কাজ আমি চাইছোঁ যে কোনটো জিপিত আমাৰ দলীয় কাম কাজ কম হৈ আছে সেই উদ্দেশ্যে আজিৰে সভাখন হৈছে আমাৰ 7টা জিপিত 7টা যৌথ দলৰ দুটা দলৰ কৰ্মীসকলৰ মাজত কিছুমান নিৰ্দেশনা প্ৰকাশ কৰিছে আৰু সেই নিৰ্দেশনা দি আজি আৰম্ভ কৰা হৈছে ইতিমধ্যে আমাৰ এই বৃহত্তৰ সমষ্টিটোত যিখিনি মানুহ দলীয় কৰ্মী যিখিনি জ্যেষ্ঠ মানুহ তেখেতৰ পৰা আশীৰ্বাদ বিচৰা হৈছে আৰু নামঘৰ সত্ৰ এইবিলাকত আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা বিচাৰিছোঁ এনে আগবঢ়া হৈছে আৰু ঠিক কম সময়ৰ ভিতৰতে এই সভাখন হৈ যোৱাৰ পিছতে গাঁৱে গাঁৱে ঘৰে ঘৰে এই অগপ দলৰ আৰু বিজেপি দলৰ মিত্ৰ দলৰ প্ৰাৰ্থী হিচাপে আমি আগবাঢ়ি যাম আৰু আশা কৰোঁ আইতকদিন আমাৰ জয় নিশ্চিত ইতিমধ্যে যিটো সাংগঠনিক স্থিতি বিজেপি দলৰ আৰু অগপ দলৰ যিটো সাংগঠনিক স্থিতিত এই স্থিতিত আমাক আৰু কোনোৱে ৰাখিব নোৱাৰে এইখিনি মোক ইছ্যু মানে কি মই এটা কথা কৈছোঁ আমাৰ যিখন অসমত মিত্ৰদলৰ চৰকাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ এই চৰকাৰখনে গ্ৰাছৰুটলৈ মানুহে চুই গৈছে গ্ৰাছৰুটলৈ মানুহৰ উন্নয়ন হৈছে প্ৰতিটো সমষ্টিত আমাৰ সমষ্টিত মাননীয় ফণীধৰ তালুকদাৰ দেৱে যিটো উন্নয়নৰ ধাৰা আৰম্ভ কৰিছে এই দীৰ্ঘদিন ধৰি এই আমি বঞ্চিত হৈ আছোঁ এই উন্নয়নে আমাৰ নিৰ্বাচনৰ মূল শক্তি আৰু গাঁও অঞ্চলত থকা দুখীয়া নিচলা গৰীব দুখীয়া মানুহৰ যিটো উন্নয়নৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত চৰকাৰখনে যেনেকৈ গাঁৱে গাঁৱে একদম নিম্ন স্তৰৰ গৰীব মানুহলৈকে উন্নয়নৰ যিটো ৰাস্তা লৈ গৈছে সেই ৰাস্তাই আমাৰ মূল শক্তি আৰু পঞ্চায়তৰ বাছ যদি প্ৰতিষ্ঠা কৰিব পৰা যায় আমাৰ দলে যদি প্ৰতিষ্ঠা কৰিব পাৰে তেতিয়াহ'লে আৰু ত্বৰান্বিত হ'ব উন্নয়নৰ সেইখিনি আমাৰ মূল ইছ্যু বিৰোধীটো নিৰ্বাচনত থাকেয়ে কংগ্ৰেছ দলৰ এগৰাকী প্ৰাৰ্থী আছে মই তেওঁৰ প্ৰতি শুভেচ্ছা জনাইছোঁ তেওঁ নিৰ্বাচনত আহক সকলোৱে নিৰ্বাচন খেলিব লাগিব তেওঁৰ ৰাস্তাত তেওঁ যাব মোৰ ৰাস্তাত মই যাম এইখিনি মোৰ কথা